হয়, নিৰ্বাচনৰ সময়তে আচলতে গাঁৱে গাঁৱে গৈ যিসকল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা জনপ্ৰতিনিধিয়ে যিসমূহ প্ৰতিশ্ৰুতি দিয়ে, আচলতে সেই প্ৰতিশ্ৰুতিসমূহ কিমান সফল হৈছে সেয়া আজি আমি জানিবলৈ উপস্থিত হৈছোঁ বীণাকান্দি সমষ্টিৰ অন্তৰ্গত সুতাৰগাঁও গাঁও পঞ্চায়তৰ পূব বৰিগাঁৱৰ কালাপানীৰ এটি মথাউৰিত। আৰু মই সহযোগীক প্ৰথমে দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এইটো হৈছে যথেষ্ট ব্যস্ততাপূৰ্ণ পথ, আৰু এই পথৰ ওপৰতেই দৈনন্দিন শ শ যান বাহনকে ধৰি বহু স্কুলীয়া ছাত্ৰ ছাত্ৰী এই মথাউৰিদি আহ যাহ কৰে। আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে যমুনা নদীৰ যি এই পাৰত থকা এই মথাউৰিটোৱে সকলোকে আচলতে বিপদ মাতিছে, কিয়নো বিগত কেইটামান বছৰ পূৰ্বে এই যি মথাউৰিৰ বাবে নিৰ্মাণ কাৰ্যৰ বাবে কাম আহিছিল যদিও এই কাম বিভাগীয় লোকে তেওঁলোকে আধাতে সামৰি যাবলগীয়া হৈছিল, আৰু যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰে স্থানীয় ৰাইজসকল আছে তেওঁলোক আচলতে চিন্তিত হৈ পৰিছে। মই কথা পাতিম, ইয়াৰে একাংশ স্থানীয় ৰাইজ আছে। কি ক'ব, আপোনালোকৰ ইয়াতে দেখা গৈছে মথাউৰিটো জহি হৈ গৈছে, কিমান দিনৰ পৰা আপোনালোকৰ এই সমস্যাটো? আজি 2-3 বছৰ আগত মানে এইটো পঞ্চায়তৰ পৰা কাম এটা আহিছিলে, যিহেতু কামটো লিখিছিলে ইয়াত আধা চিলাত 50 লাখ টকাৰ কাম, কিন্তু ইয়াত মানে দুটা আইল দিছে, বল্ডাৰ দি দুটা আইল দি পেলাই গোটেই কামটো মানে ভালকৈ হোৱা নাই, কামটো আধৰুৱা থাকি গ'ল, কামটো ক্লিয়াৰ হোৱা নাই। আৰু মানে এতিয়াও পানী আহিছে, পানী আহি পেলাই মানে একদম ৰাস্তাটো বাগৰি গৈছে। আমি আমাৰ ৰাইজে নিজৰ বাৰীৰ পৰা গছ কাটি এইটো মানে আমি ৰক্ষণাবেক্ষণ ৰাইজে দিছোঁ। তেখেতে যিটো কাম পঞ্চায়তৰ পৰা দিছিলে সেই কামটো মানে আধৰুৱা থাকি গ'ল, কামটো হোৱা নাই। আপোনালোকে চাওক লাগিলে ক'ত ভাঙি আছে আৰু বান্ধটো ক'ত দিছে। কিন্তু ইয়াতো আমি এটা আইডিয়া কৰিছোঁ 3 লাখ 3.5 লাখ টকাৰ কাম হৈছে, কিন্তু ইয়াত বাজেট আহিছিলে 50 লাখ টকাৰ কাম। কামটো কোনে কৰিছিলে? কামটো কৰিছিলে আমাৰ পঞ্চায়তৰ এই প্ৰেচিডেণ্ট আৰু মেম্বাৰ আৰু কাউন্সিলৰ, তেখেতে কামটো কৰিছে। কিন্তু কামটো তেখেতে মানে কামটো ক্লিয়াৰকৈ কৰা নাই, কামটো আধৰুৱা থাকি গ'ল। হৈছে যেতিয়া কামটো মানে ধৰাৰ আগত নদী খহি আছে, এনে ইয়াৰ আগৰ পৰা এনেকুৱা অৱস্থা? নহয়, আগৰ পৰাই এনেকুৱা মানে কামটো যেনেকৈ BDO ছাৰে আহি পেলাই কৈছে, কামটো বল্ডাৰটো 4টা ষ্টক উঠাই পেলাই ইয়াত মাটি পেলাই বল্ডাৰ পেলাই মানে এটা ডালাই দিবলৈ দিছিল। আৰু তেখেতেও আমাক কৈছে এইটো কৰিম, আমি কৰিলে আমাৰ গাঁৱটো ৰক্ষণা হৈ যাব। কিন্তু তেখেতে আধা কামটো কৰি পেলাই তেখেত গুচি গ'ল। তেতিয়া আমি সুধিলোঁ কামটো কিয় এনেকুৱা হ'ল, ক'লে যে আমি বাজেটটো পোৱা নাই, আমি বাজেটটো পালে আমি কামটো কৰিম। পিছত আমি গম পালোঁ সিহঁতে বাজেট পাইছে, কিন্তু আমি সিহঁতক সুধিছোঁ যদি গভৰ্ণমেণ্টে ইয়াত বাজেটটো নিদিয়ে আমাৰ নালাগে, কিন্তু যদি গভৰ্ণমেণ্টে ইয়াত নিদিয়ে তেতিয়াহ'লে পিছততো দিব, আমাৰ এটা আশা আছে। কিন্তু এবাৰ যদি ইয়াত গভৰ্ণমেণ্টে দিয়ে, খালি বাৰ বাৰ ইয়াত দিব যে আৰু বানপানীটো বহুত সমস্যা আছে। কিন্তু আমি এইটো গভৰ্ণমেণ্টক ক'ব বিচাৰিছোঁ যে তেখেতক যদি গভৰ্ণমেণ্টে ফুল পে'মেণ্টটো দি থাকে তেতিয়াহ'লে আমাৰ কামটো কিয় আধৰুৱা থাকি গ'ল, আৰু ৰাইজে ভাবি আছে যে চৰকাৰে কামটো কৰা নাই। কিন্তু এইটোতো আমি জানিব পৰা নাই কি সিহঁতে পইচাটো খাইছে না গভৰ্ণমেণ্টে পইচাটো দিয়া নাই, এইটোতো আমি ক'ব নোৱাৰোঁ। কিন্তু আমি কি কৰিম এতিয়া, আমাৰ জান বচাবলৈ আমি ঘৰৰ পৰা ফৰিজ গছ কাটি পেলাই ইয়াত মানে নিজে আমি পইচা 30-35 হাজাৰ টকা খৰচ কৰি ইয়াত আৰ কাটি দিছোঁ। কিন্তু গাঁৱটোতো বচিব। চৰকাৰ বা বিধায়কক কি হ'ব? বিধায়ক ইয়াত ভোটৰ আগত আহিছিল, আহি পেলাই আমাৰ লগ কৰি গৈছে যে কৈছে এইটো আমি ফাৰ্ষ্ট হোৱাৰ লগে লগে এইটো কামটো আমি কৰি দিম, এইটো জটিল কাম। কিন্তু আজিতো বহুত দিন হৈ গ'ল ফাৰ্ষ্ট হোৱাৰ, কিন্তু এতিয়াও অহা নাই, আমিও যোৱা নাই। তেখেতে জবান দি গৈছে আমাক। আহ্বান কি জনাম, আহ্বানটো এইটোও জনাই আছোঁ, যদি আমাৰ মানে কামটো কৰি দিলে আমাৰ গাঁৱৰ মানুহকেইটা বাচিব। সিহঁতক আমি আৰু আশীৰ্বাদ কৰিম যাতে আমাৰ কামটো কৰি দিয়ে। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।